ধুবুৰীত অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। সকলোৰে খবৰ ভাল, মোৰ লগত ক'ব ভাৰত মাতা কি। ধুবুৰীত অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ বৃহস্পতিবাৰে 3খন প্ৰচাৰ সভাত অংশ ল'লে হিমন্ত বিশ্ব শৰ্মাই। গোলকগঞ্জত প্ৰথমখন সভাত তিনিকুণীয়া যুঁজত অগপ প্ৰাৰ্থীজন ওলাই যোৱাৰ সম্ভাৱনা আছে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে বিলাসীপাৰাত পিছৰখন সভাতে ক'লে 14খনৰ 14খনেই নিশ্চিত। ধুবুৰী লোকসভাত এজিপি দল UDF আৰু কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। ৰাইজে যথেষ্ট সংখ্যক ৰাইজে আমাৰ মিটিঙলৈ আহিছে। আজি আপোনালোকে দেখিছে কিমান মানুহ আহিছে। মই ভাবোঁ যে তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতাত এজিপি দল জিকাৰ সম্ভাৱনা অতিকে প্ৰবল। আমি 14খনৰ 14খনতে জিকিছো। ধুবুৰীও মই দেখি আছো, ধুবুৰীও ক্লিয়াৰৰ ফালে গৈ আছে। 6 তাৰিখে গধূলিলৈকে ধুবুৰীও ক্লিয়াৰ হৈ যাব। ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমল উভয়কে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীয়ে। একবাৰ হয় মহাজোঁট আৰু দ্বিতীয়বাৰ হয় ভাঙাজোঁট। যেতিয়া ইহঁতৰ মেজাজ ভাল থাকে, চাচা আৰু ভতিজা একে হৈ যায়। ৰকিবুলো ইমান শকত, আজমলো ইমান শকত, তথাপিতো দুইটাই সাৱটি ধৰে, হয়নে? মুখ্যমন্ত্ৰীয়ে লগতে ক'লে ৰকিবুল হুছেইন বনমন্ত্ৰী থাকোঁতে কাজিৰঙাৰ গড়ে শান্তি পোৱা নাছিল আৰু সাংসদ হ'লে ধুবুৰীৰ মানুহে শান্তি নাপাব। ৰকিবুল হুছেইনে যেতিয়া তেওঁ ফৰেষ্ট মিনিষ্টাৰ আছিল, কাজিৰঙাত গড়বিলাকে সদায় কান্দি থাকে যে মোক কেতিয়া মাৰিব, মোক কেতিয়া মাৰিব। আজি অন্তত গড়বিলাক শান্তিত আছে। কিন্তু এই যে ধুবুৰীত আহিছে, কাজিৰঙাত গড়ক অশান্তি কৰিছিল, ধুবুৰীততো মানুহক অশান্তি কৰি দিব। ধুবুৰীত সংখ্যালঘুৰ ভোটক টাৰ্গেট কৰি তেওঁ লগতে ক'লে যিসকল লোকৰ আধাৰ কাৰ্ডৰ সমস্যা আছে সেইসকলক 6 মাহৰ ভিতৰত আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব। আধাৰৰ সমস্যা কাৰ কাৰ আছে? ঠিক আছে, যাৰ ঘৰত ৰেচন কাৰ্ড নাই সেইটোকে সুধি আছো। যাৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁ ৰেচন কাৰ্ড পাই যাব আৰু আধাৰৰ সমস্যা মই 6 মাহৰ ভিতৰত সমাধান কৰি দি দিম। 6 মাহৰ ভিতৰত আধাৰৰ সমস্যা সমাধান হৈ যাব। হ'ব? আমি বিজয়ৰ পথেৰে বিকাশৰে ধাৰা। অসমত এতিয়া মাফিয়াগিৰি চলা বুলি প্ৰিয়ংকা গান্ধীয়ে বুধবাৰে ধুবুৰীত কৰা অভিযোগ সন্দৰ্ভতো তেওঁ টাৰ্গেট কৰি ল'লে একালৰ বন্ধু ৰকিবুল হুছেইনকে। প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ শাসন দেখা নাই। আজি ইয়াতে কি মাফিয়াগিৰি আছে? বোমা বিস্ফোৰণ নাই, গুলি নাই, আলফা নাই, NDFB নাই। তো ইয়াতে কোনচা মাফিয়াগিৰি আছে? অকল ৰকিবুল হুছেইনৰ মাফিয়াগিৰি আছিলে। গড়ৰ হত্যাৰ কথাটো তেওঁ নকলে, ধুতি লুঙিৰ কথাটো তেওঁ নকলে। সেইকাৰণে এইবিলাক প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী এইবিলাক অসমত নচলে, এইবিলাক এক্সপায়াৰী হৈ গ'ল। ধুবুৰীৰ 3খন সভাতে সংখ্যালঘু লোকৰ উপস্থিতি দেখি মুখ্যমন্ত্ৰীয়ে ক'লে মই এবাৰ দেখা পাইছো যে ধুবুৰীত যিবিলাক স্থানত আগতে এজিপি বিজেপিৰ নাম নাছিলে সেইবিলাক অঞ্চলতো এজিপি আৰু বিজেপিৰ প্ৰতি ৰাইজৰ প্ৰবল উৎসাহ, ৰাইজৰ পায় ভঙা উৎসাহ। ব্যুৰো ৰিপৰ্ট DY365।